সকলোকে জয় মাসি মোৰে জিজাছ ক্ৰাইষ্ট চেনেলটোত প্ৰেজ দ্য লৰ্ড হালেলুয়া। সকলোকে জয় মাসি পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ জিজাছ ক্ৰাইষ্ট চেনেলটোত। ধন্যবাদ দিছোঁ আপোনালোকে মোৰ চেনেলটোত জড়িত হৈ আছে আৰু আগলৈ জড়িত হৈ থাকিব। ধন্যবাদ দিছোঁ আপোনালোকে মোৰ চেনেলটোত ছাপোৰ্ট কৰি থকাৰ বাবে। আৰু অনুৰোধ আপোনালোকে যিমানেই পাৰিব মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই চ' প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে নটিফিকেশ্যন বেল আইকনটো আপোনালোকে দবাই দিব যাতে মই যিমানো ভিডিঅ'বিলাক আপলোড কৰোঁ পোনপ্ৰথমে আপোনালোকে পায়। আৰু আপোনালোকৰ নিজৰ ফ্ৰেণ্ডছক লগ বন্ধুক যিমান আপোনালোকৰ চিনাকি আছে সকলোকে চেনেলটোক আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব। কমেণ্টত কিবা জানিবলগীয়া বিষয় থাকিলে কমেণ্টত জনাব। প্ৰাৰ্থনা ৰিকুৱেষ্ট থাকিলে বিশেষকৈ আপোনালোকে জনাব, নিশ্চয় মই আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম আৰু কমেণ্টত আপোনালোকক মই ৰিপ্লাইও দিম। আজি আমাৰ বিষয়টো হৈছে যে বাইবেলত বিশ্বাসীসকলক খ্ৰীষ্টান বুলি ক'ত মতা হৈছিল। আমি খ্ৰীষ্টান শব্দটো আমি শুনিবলৈ পাওঁ, কিন্তু বাইবেলত কোন কোন অধ্যায়পদত লিখা আছে বা খ্ৰীষ্টান বুলি তেওঁলোকক প্ৰথমে কোন স্থানত তেওঁলোকক মতা হৈছিল, সেই বিষয়ে আজি আমি জানিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে জড়িত হৈ থাকিব। আপোনালোকৰ ওচৰত যদি বাইবেল আছে আপোনালোকে বাইবেল উলিয়াব। এই বিষয়টো আজি আমি ষ্টাৰ্ট নকৰাৰ আগে জনাবলৈ বিচাৰোঁ। বিষয়টো হৈছে কি, আজিৰ পৰা প্ৰায় 2024 বছৰ আগত যেতিয়া নেকি প্ৰভু যীশু এই জগতলৈ আহিছিলে, প্ৰভু যীশুৱে নিজৰ পৰিচৰ্যাকাল নিয়াই কালবাৰী ক্ৰুচত তেওঁৰ মৃত্যু হ'ল, কবৰস্থ হ'ল, পুনৰুত্থান হোৱাৰ পিছত প্ৰভু যীশুৱে যেতিয়া নেকি স্বৰ্গলৈ গ'ল, যোৱাৰ পিছত প্ৰভুৰ যিবিলাক শিষ্যবিলাক তেওঁ তৈয়াৰ কৰি থৈ গৈছিলে, সেই শিষ্যবিলাক যেতিয়া নেকি সুবাৰ্তা বিলাব যাওঁতে সেই সময়ৰ এইটো বিষয় হয়। আজি আমি বাক্য চাম। পাচনি কৰ্ম 11:26 বাক্য পঢ়িম। তাতে তেওঁলোকে এবছৰলৈকে মণ্ডলীত গোট খাই মানুহৰ এটা ডাঙৰ দলক উপদেশ দিলে। চ' সেই সময়ত প্ৰভুৰ যিবিলাক শিষ্য পৌল, পিতৰ আৰু যিবিলাক প্ৰভুৰ শিষ্যবিলাক আছিলে, সেই সকলোবিলাকে সেই সময়ত কি হৈছিলে, সুবাৰ্তা বিলাবৰ কাৰণে তেওঁলোকে গৈছিলে, মানুহবিলাকক উপদেশ দিছিলে না। আৰু একটা স্থানত তেওঁলোকে এবছৰলৈকে থাকি তাক ডাঙৰ এটা দলক তেওঁলোকে কিনে শিক্ষা দি আছিলে, প্ৰভুৰ বিষয়ে জনাই আছিলে। আৰু পঢ়িম, আৰু শিষ্যবিলাকক প্ৰথমে আন্তোখিয়া নগৰতে খ্ৰীষ্টান বুলি মতা হ'ল। একচুৱেলি তেওঁলোকে সেই আন্তোখিয়া যিটো নগৰ, সেই দেশখনতে তেওঁলোকে এবছৰ ধৰি তাতে আছিলে, প্ৰভুৰ বাক্য লোকবিলাকক জনাই আছিলে, শিকাই আছিলে। আৰু সেই তাতে যিবিলাক প্ৰভু যীশুক নজনা অন্য জাতি যিবিলাক লোকবিলাক আছিলে, সেই লোকবিলাকে প্ৰভু যীশুৰ যিবিলাক শিষ্যবিলাকক পোনপ্ৰথমে তেওঁলোকে খ্ৰীষ্টান বুলি তেওঁলোকক মাতিছিলে। এই যিটো নেকি আন্তোখিয়া নগৰ, আপোনালোকে স্ক্ৰল ডাউন কৰিব। আপোনালোকে কেতিয়াবা হয়তো বাইবেল কুইজত বা এক্সামত এইটো নিশ্চয় সুধিব লগা বিষয়। নিজৰ এইটো আপোনালোকে যাতে জানি থোৱাটো ভাল যে খ্ৰীষ্টান শব্দটো পোনপ্ৰথমে ক'ত প্ৰভুৰ শিষ্যবিলাকক খ্ৰীষ্টান বুলি মতা হৈছিল, বা খ্ৰীষ্টান শব্দটো বাইবেলত ক'ত উপলব্ধভাৱে লিখা আছে। আৰু এটা বাক্য আমি চাম, পাচনি কৰ্ম 26:28। তেতিয়া আগ্ৰিপই পলক ক'লে, তুমি মোক খ্ৰীষ্টান কৰিবলৈ অলপ কথাৰেই মোৰ প্ৰভৃতি জন্মাব খোজা। হালেলুয়া। চ' আমি পুনৰ দেখিবলৈ পাইছোঁ যে আৰু একটা জেগাত প্ৰভুৰ শিষ্যবিলাকক খ্ৰীষ্টান বুলি মতা হৈছে না, খ্ৰীষ্টান বুলি মতা হৈছে। চ' প্ৰভুৰ শিষ্যবিলাকক অন্য জাতিৰ লোকবিলাকে খ্ৰীষ্টান বুলি তেওঁলোকে মাতিছে। আৰু এটা বাক্যত আমি চাম, প্ৰভুৰ যেনেকৈ দাস যেনেকৈ পিতৰ ইয়াত ক'বলৈ বিচাৰিছে, প্ৰথম পিতৰ 4:16। তাত আমি পঢ়িম, এনেদৰে লিখা আছে, কিন্তু খ্ৰীষ্টান হোৱাৰ কাৰণে যদি দুখ ভোগ কৰে তেন্তে তেওঁ লজ্জিত নহয়, সেই নামেৰে ঈশ্বৰক গৌৰৱান্বিত কৰক। হালেলুয়া। আজি মই ক'বলৈ বিচাৰোঁ, এই যিটো 3টা পদত যে আপোনালোকক মই আজি জনালোঁ যে বিশ্বাসীসকলক খ্ৰীষ্টান বুলি ক'ত মতা হৈছিল বা ক'ত ক'ত ইয়াৰ উল্লেখ আছে, এই বিষয়ে আজি আপোনালোকক মই জনাই দিছোঁ। আৰু বাইবেলত ইয়াত 3 জেগাত আমি পালোঁ খ্ৰীষ্টান শব্দটো, কিন্তু ইয়াত শেষ পদটোত আমি পালোঁ যে আমি প্ৰথমে জানিব পালোঁ যে খ্ৰীষ্টান যি শব্দটো প্ৰথমে আমি শিষ্যবিলাকক ক'ত মাতিছিলে সেই দেশখনৰ বিষয়ে আমি জানিব পালোঁ। খ্ৰীষ্টান বুলি কেতিয়া মাতিছিলে সেইটো জানিবলৈ পাৰিলোঁ।
আর আমি এটু জানিবলৈ পালো যে ভিডিঅ'ৰ মাধ্যমে যে এটা জেগাত প্ৰভু যীশুৰ শিষ্যবিলাকক খ্ৰীষ্টান বুলি মতা হৈছিল। একচুৱেলি প্ৰভু যীশুৱে তো শিষ্যবিলাকক খ্ৰীষ্টান বুলি কোৱা নাই, কিন্তু যিবিলাক প্ৰভুক নজনা যি অন্য জাতিৰ লোকবিলাকেহে প্ৰভুৰ শিষ্যবিলাকক খ্ৰীষ্টান বুলি তেওঁলোকে মাতিছে ইয়াত। কিন্তু হলেও ইয়াত প্ৰভুৰ দাস পিতৰেও ইয়াত আমাক ক'বলৈ বিচাৰিছে প্ৰথম পিতৰত যে যদি প্ৰভুৰ কোনোবা আজি বিশ্বাসী বা প্ৰভুৰ কোনো বা প্ৰভুত বিশ্বাস কৰা প্ৰভুৰ বেটি বা বেটা দাস বা দাসী হ'ব পাৰে, আৰু যদি কোনোবাই প্ৰভু যীশুক গ্ৰহণ কৰাৰ পিছত কোনোবাই যদি তেওঁ খ্ৰীষ্টান বুলি কয় বা তুমি খ্ৰীষ্টানক গ্ৰহণ কৰিছা বুলি কোনোবাই যদি হ'ব পাৰে যে আপোনালোকক কোনোবাই নিন্দা কৰিব পাৰে, কোনোবাই বেয়াকৈ কথা ক'ব পাৰে, যেনেকৈ সেই সময়তো হয়তো প্ৰভুৰ শিষ্যবিলাকক কৈছিলে বা কৰিছিলে। আজি যদি আপোনালোককো কোনোবাই যদি খ্ৰীষ্টান বুলি কয়, কোনোবাই যদি আপোনালোকক বেয়াকৈ অপবাদ দিয়ে, আপোনালোকে যদি লজ্জিত হ'বলগীয়া হয়, কিন্তু ইয়াত আমাক বাইবেলে স্পষ্ট কৈছে যে তুমি ঈশ্বৰৰ নামত গৌৰৱান্বিত কৰা। যদিও তেওঁ আপোনালোকক খ্ৰীষ্টান বুলি কৈছে, সেই নামৰ কাৰণে যাতে আপোনালোকে নিজকে দুখিত নহয়, আপোনালোকে আনন্দিত হওক। কাৰণ আপোনাক তেওঁলোকে খ্ৰীষ্টান বুলি কৈছে, ঠিক আছে, আপুনি যে প্ৰভু যীশুক মানিছে সেইকাৰণে তেওঁলোকে আপোনালোকক খ্ৰীষ্টান বুলি কৈছে, কিন্তু সেই বিষয়ত আপোনালোকে যাতে লজ্জিত নহয়, দুখী নহয়, আপোনালোকে আনন্দিত হওক। আনন্দিত হওক কাৰণ আপোনালোকে প্ৰভু যীশুক জানিছে, প্ৰভু যীশুৰ সেৱা আৰাধনা কৰিছে, কাৰণ প্ৰভু যীশু সত্য ঈশ্বৰ হয়, আৰু প্ৰভু যীশু সকলোকে মৰম কৰে, প্ৰেম কৰে, ঠিক আছে। আৰু আপুনি যাতে এই বিষয়টো নিজৰ জীৱনত আপুনি জানি সুখী আৰু আনন্দিত হওক যে প্ৰভু যীশুৱে যে আপোনাক এই জগতৰ পৰা তেওঁ আপোনাক বাছি লৈছে না। যিমানে আজি প্ৰভু যীশুৰ কাৰণে লজ্জিত হ'বলগীয়া হয় বা নিন্দিত হ'বলগীয়া হয়, যদি কাৰোবাৰ পৰা আপুনি কিবা এটা যদি বেয়াকৈ কথাও শুনিব লগা হয়, কোনোবাই যদি আপোনাক এচৰ মাৰিও দিয়ে খ্ৰীষ্টান হোৱাৰ কাৰণে, হলেও আপুনি তাত দুখী হ'বলগীয়া বিষয় নাই, কাৰণ আপোনাৰ কাৰণে এটা আনন্দ আৰু ঈশ্বৰক আপুনি গৌৰৱান্বিত কৰাৰ এটা বিষয় তাত। সো আশা কৰোঁ এই ছুটিকৈ ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকে উৎসাহ আৰু এক শিক্ষা আপোনালোকে লাভ কৰিব পাৰিছে, লগতে কিছুমান বিষয় আপোনালোকে অৱগত হ'বলৈ পাৰিছে বুলি মোৰ বিশ্বাস আৰু আশা। ধন্যবাদ। আহক আমি ছুটিকৈ প্ৰাৰ্থনা কৰিম। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, হালেলুয়া। প্ৰভু যীশু, প্ৰভু তোমাক ধন্যবাদ দিছোঁ, প্ৰাৰ্থনা কৰিছোঁ যে ছুটিকৈ ভিডিঅ' মই বনালোঁ, যিবিলাক বিষয়ে মই আলোচনা কৰিলোঁ প্ৰভু, ইয়াৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ থাকিবলৈ দিবা। যি অধ্যায়পদবিলাক প্ৰভু মই এই ভিডিঅ'ৰ মাধ্যমেদি জনালোঁ প্ৰভু যীশু, সঁচাকৈ যিমানে ইউটিউবাৰ মোৰ প্ৰভু তোমাৰ বেটা বেটীবিলাকে, বিশ্বাসীবিলাকে, ভাই ভনীবিলাকে, পিতৃ মাতৃবিলাকে শুনিব, ৱাচ কৰিব, সকলো জীৱনত ইয়াৰ নগুতত্ব তুমি দিবা প্ৰভু। ধন্যবাদ প্ৰভু, মোৰ প্ৰাৰ্থনা তুমি শুনিলা। এটাই প্ৰাৰ্থনা যীশু নামত, আমেন।